Hello, my dear students. Welcome to my class. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ ক্লাছলৈ স্বাগতম জনালো। Look at the picture. This is a rainbow. Now, try to identify the colors. The rainbow consists of 7 colors. They are violet, indigo, blue, green, yellow, orange, and red. ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ছবিখনলৈ মন কৰা। তাত এখন ৰামধেনু দেখিবলৈ পাইছা। ৰামধেনুখনৰ 7টা ৰঙৰ সমাহাৰ ঘটে। সেই 7টা ৰং হ'ল ভায়োলেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েলো, অৰেঞ্জ আৰু ৰেড। Now listen carefully. Today we are going to start chapter 1, the rainbow. ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মন দি শুনা। আজি আমি তোমালোকৰ chapter 1, the rainbow কবিতাটো আৰম্ভ কৰিম। Christina Georgina Rossetti is the poet of the poem. Christina Georgina Rossetti এই কবিতাটিৰ কবি। তেওঁ পৃথিৱীত থকা বস্তুসমূহক দুটা ভাগত বিভক্ত কৰিছে। এটা হ'ল নেচাৰেল থিংছ, আনটো হ'ল মেন মেড থিংছ, অৰ্থাৎ প্ৰাকৃতিক বস্তু আৰু আনটো মানৱসৃষ্ট বস্তু। আহাচোন আমি নেচাৰেল থিংছ এণ্ড মেন মেড থিংছৰ বিষয়ে জানি লওঁ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি প্ৰাকৃতিক আৰু মানৱসৃষ্ট বস্তুৰ সম্পৰ্কে জানি লওঁ আহা। হোৱাট আৰ নেচাৰেল এণ্ড মেন মেড থিংছ? প্ৰাকৃতিক আৰু মানৱসৃষ্ট বস্তুনো কি? নেচাৰেল থিংছ আৰ দ'জ দেট আৰ ফাউণ্ড নেচাৰেলি এৰাউণ্ড আছ এণ্ড মেন মেড থিংছ আৰ মেড বাই মেন। প্ৰাকৃতিক সম্পদ হ'ল প্ৰকৃতিয়ে নিজা সৃষ্টি কৰা সম্পদ আৰু মেন মেড হ'ল মানুহৰ দ্বাৰা সৃষ্ট সম্পদ। যিবিলাক প্ৰকৃতিত আমি পাওঁ সেইবিলাকক প্ৰাকৃতিক সম্পদ বুলিব পাৰি আৰু যিবিলাক মানুহে সৃষ্টি কৰিছে সেইবিলাকক মানৱসৃষ্ট অৰ্থাৎ মেন মেড থিংছ বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় নেচাৰেল থিংছ আৰু মেন মেড থিংছৰ বিষয়ে এটা ধাৰণা কৰিব পাৰিছা। Open your books and listen carefully. I am going to read the poem. তোমালোকে কিতাপখন উলিয়াই লৈ মন দি শুনা। মই তোমালোকৰ আগত The Rainbow কবিতাটো পাঠ কৰি দিবলৈ লৈছোঁ। The rainbow. Both sail on the rivers and ships sail on the seas. But clouds that sail across the sky are prettier far than these. There are breezes on the rivers, as pretty as you please, but the boat that breezes heaven and overtops the trees and builds a road from earth to sky is prettier far than these. By Christina Georgina Rossetti. ছাত্ৰ-ছাত্ৰীসকল, মই পুনৰ এবাৰ তোমালোকক কবিতাটো পঢ়ি দিছোঁ, তোমালোকে মন দি শুনিবা। The rainbow. Both sail on the rivers and ships sail on the seas, but clouds that sail across the sky are prettier far than these. There are breezes on the rivers, as pretty as you please, but the boat that breezes heaven and overtops the trees and builds a road from earth to sky is prettier far than this. ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কবিতাটো শুদ্ধকৈ পঢ়িবলৈ চেষ্টা কৰিবা। আহাচোন এতিয়া আমি কবিতাটো আলোচনা কৰোঁ। প্ৰথমেই তোমালোকে কবিতাটোলৈ মন কৰা। There are 2 stanza in this poem. এই কবিতাটোত 2টা stanza আছে। এতিয়া stanza মানেনো কি তোমালোকে বুজিব পাৰিছানে বাৰু? stanza হ'ল কবিতাটোত এই যে আছে প্ৰথম 4টা শাৰী, এই 4টা শাৰীৰ সেই অংশটোক কি বুলি কোৱা হয়? স্তৱক অৰ্থাৎ stanza বুলি কোৱা হয়। গতিকে তোমালোকে কবিতাটোত কেইটা stanza আছে নিশ্চয় ধৰিব পাৰিছা। কবিতাটোত 2টা stanza আছে। এতিয়া আমি কবিতাটোৰ
ফাৰ্ষ্ট ষ্টেঞ্জাটো ডিছকাছ কৰিম তোমালোকে কেয়াৰফুলি শুনিবা ফাৰ্ষ্ট ষ্টেঞ্জা boats sail on the rivers and ships sail on the seas but clouds that sail across the sky are prettier far than these boats মানে হ'ল নাও তোমালোকে ছবিখন মন কৰিছানে নাওখন নদীত চলে ships মানে হ'ল জাহাজ ছবিখনলৈ মন কৰা জাহাজখন ক'ত চলে সাগৰত চলে কিন্তু কি কৈছে clouds clouds মানে হ'ল ডাৱৰ ডাৱৰ ক'ত থাকে আকাশত থাকে আৰু সেই ডাৱৰবিলাক ক'ত চলাচল কৰে আকাশখনত কবিয়ে কবিতাটিত কি কৰিছে boats ships এই যিবিলাক মানৱ সৃষ্ট বস্তু man made things এইবিলাকক natural thingsৰ লগত তুলনা কৰিছে মানে মানৱ সৃষ্ট বস্তু আৰু যিবিলাক প্ৰাকৃতিক বস্তু আছে প্ৰকৃতিয়ে নিজা সৃষ্টি কৰা বস্তু সেইবিলাকৰ লগত তুলনা কৰিছে আৰু কবিয়ে কৈছে যে boats আৰু ships বিলাকতকৈ ডাৱৰবিলাক আকাশত যিবিলাক ডাৱৰ চলাচল কৰি থাকে সেই ডাৱৰবিলাক বেছি ধুনীয়া Stanza 2 There are bridges on the rivers as pretty as you please but the boat that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than these ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে মন কৰিবা There are bridges on the rivers as pretty as you please তোমালোকে জানা bridges মানে হ'ল দলং তোমালোকে ছবিখনলৈ মন কৰা তাত এখন দলং দেখিবলৈ পাইছা আৰু দলংবিলাক ক'ত থাকে নদীৰ ওপৰত থাকে আৰু খুব ধুনীয়া নহয়নে But the boat that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than these কিন্তু গছ-গছনিৰ পৰা বহু ওপৰত ৰামধেনুৱে যিখন দলং সৃষ্টি কৰে সেইখন বেছি ধুনীয়া বুলি কবিয়ে কৈছে আৰু কি কৈছে সেই ৰেইনব'খনে ৰামধেনুখনে এটা ৰাস্তা বনায় পৃথিৱীৰ পৰা আকাশলৈ এটা ৰাস্তা বনায় আৰু সেইবিলাক ব্ৰিজেছবিলাকতকৈ দলঙতকৈ নদীৰ ওপৰত যিবিলাক দলং থাকে সেইবিলাকতকৈ বেছি ধুনীয়া বুলি কৈছে ৰামধেনুৱে বনোৱা সেই ৰাস্তাটো আৰু সেই ব্ৰিজেছখন বেছি ধুনীয়া বুজি পাইছানে এতিয়া কবিয়ে আমাক কি কৈছে যে যিবিলাক মানৱসৃষ্ট বস্তু তাতকৈ প্ৰাকৃতিকভাৱে যিবিলাক সৃষ্টি হৈছে সেই বস্তুবিলাক বেছি ধুনীয়া বুলি কৈছে এটা তোমালোকক ইয়াতে কৈছে যে ব্ৰিজেছবিলাক সেইবিলাকতকৈ ৰামধেনুৱে যিবিলাক ৰাস্তা বনাইছে সেইবিলাক বেছি ধুনীয়া গতিকে দেখিলানে কবিতাটোত কিদৰে কবিয়ে নেচাৰেল থিংছ আৰু মেন মেড থিংছৰ এটা ধুনীয়া তুলনা কৰিছে নিশ্চয় তোমালোকে কথাখিনি বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা কবিতাটোৰ সম্পৰ্কে কিছু জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছা ধন্যবাদ